অৱশেষত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এটা খুবেই ভাল খবৰ আহি পৰিছে, কিয়নো 2025 চনৰ আৰম্ভণিতেই হয়তো এক নতুন অধ্যায়ৰ দিশে আগবাঢ়িছে বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। জীৱনৰ এই বিশেষ পৰ্যায়ত তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ সম্ভাৱনাৰ আনন্দত যেন মগ্ন হৈ আছে। অৱশেষত বৰষাৰাণী বিষয়াৰ খুবেই ভাল খবৰ আহি পৰিছে, কিয়নো 2025 চনতে নতুন অধ্যায়ৰ দিশে আগবাঢ়িছে বৰষাৰাণী বৰুৱা আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। জীৱনৰ এক বিশেষ পৰ্যায়ৰ তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ সম্ভাৱনা আনন্দত যেন মগ্ন হৈ আছে অভিনয় জগতত। কুঁহিপাতৰ দৰে মুকলি হোৱা বৰষাৰাণী বিষয়াই এতিয়া নিজৰ ব্যক্তিগত জীৱনক নতুন আশাৰ কুঁহিপাতৰ অপেক্ষা কৰিছে। অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী জীৱনৰ এক অনন্য গৌৰৱৰ অংশীদাৰ হ'বলৈ সাজু হৈছে। বৰষাৰাণী বিষয়া যিয়ে অপূৰ্ব অভিনয় অসমবাসীৰ হৃদয়ত এক বিশাল স্থান দখল কৰি আহিছে। এতিয়া ব্যক্তিগত জীৱনৰ এক নতুন দায়িত্ব আৰু আনন্দৰ নিচেই ওচৰত। নিজৰ সন্তানত আঙুলিত ধৰি নতুন পথত আগবঢ়াই নিয়া অভিজ্ঞতা যে তাইৰ বাবে যেন এক অতুলনীয় অনুভৱ হ'ব। ভাস্কৰ বৰুৱা যিয়ে বৰষাৰাণী বিষয়াৰ হাতত হাত ধৰি আগুৱাই আহিছে, এতিয়া যেন পিতৃ হোৱাৰ অপৰিসীমাৰ আনন্দত গতিশীল তেওঁ। সমগ্ৰ অসমবাসীয়ে যেন আনন্দিত হৃদয়ত তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়ৰ শুভাৰম্ভ অপেক্ষা কৰিছে। নতুন বছৰৰ আৰম্ভণিতে তেওঁলোকৰ সুখত আৰু হাঁহি সকলোৰে হৃদয়ত আনন্দ আৰু অৰ্পণ লৈ আনিব। শেষত আমিও আমাৰ চেনেলৰ তৰফৰ পৰা পৰিয়ালৰ এই নতুন সদস্যৰ প্ৰৱেশ তেওঁলোকৰ জীৱনলৈ সুখৰ মৌন বতৰা লৈ আনক তাৰে কামনা কৰিলোঁ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো